এতিয়া সেই সুন্দৰ পৃথিৱীখন এতিয়া পৃথিৱীৰ এটা ভাৰসাম্য ৰক্ষা হ'ল, কোনো অসুৰীয়া অপ্ৰীতি হাই দণ্ড খেয়াল নাই, এটা সুন্দৰ অৱস্থা য'ত পৃথু ৰজাই যজ্ঞ আৰম্ভ কৰিছে। এতিয়া যজ্ঞ বুলি কওঁতে আমাৰ এইটো বিভ্ৰান্তি আহিব নালাগিব, এক শৰণত যজ্ঞ ক'ৰ পৰা আহে? সেই যুগত সেই সময়ত যজ্ঞ আছিল, পৃথু ৰজাইহে কৰিছে। পৃথু ৰজা কোন যুগৰ আমি শাস্ত্ৰত পাম। গতিকে সেই যুগ ধৰ্ম যজ্ঞ, গতিকে যজ্ঞ কথা আহিছে, সেই আমি এইটো দৃঢ় হ'ব লাগিব। কৃষ্ণ এতিয়া যজ্ঞখন কিয় কৰিছে, কেনেকৈ কৰিছে, আমি তাৰ মাজলৈ যাম। তাৰ মাজলৈ যাওঁতে আমাক আৰু গুৰুজনে কি দিছে আমি পাম। মৈত্ৰেয় কহন্ত কুৰুপতি বিদুৰ তাঁত পাছে নিপতি কৰিলা যত যত পৃথিৱীক দুহি তিনি লোকৰক পুজিলা পাছে মহাৰাজ শতক্ৰতু আৰম্ভিলা পৰম পবিত্ৰ মুনিগণ আশ্ৰম মহাপুণ্যভূমি সৰ্বগুণে নিৰূপম ব্ৰহ্মাৱৰ্ত নামে স্থান জগতে বিদিত যজ্ঞময় স্থল যিটো ঈশ্বৰ নিৰ্মিত। এতিয়া আমি অলপ আগত কৈ গৈছিলোঁ যে ব্ৰহ্মাৱৰ্ত মানে য'ত ধৰ্ম শিক্ষা ল'ব পাৰি। এতিয়া ধৰ্ম শিক্ষা লোৱা এই কলি যুগত গুৰুজনে ক'ত দি গ'ল বাৰু? আমি আজি য'ত আছোঁ এয়াই ব্ৰহ্মাৱৰ্ত। আৰু আমাৰ ঘৰখন গুৰুজনে দি গৈছে, তুমি ৰামৰামী কাপোৰখন লৈ ঘূৰি ফুৰিব নালাগে, গৃহ সন্ন্যাসী হোৱা। গৃহতে থাকি আমি গুৰু সেৱা কৰি নাম কীৰ্তন কৰি আমি পৱতি থাকি আজিৰ দৰে ব্ৰহ্মাৱৰ্ত এই ধৰ্মসভা য'ত ঈশ্বৰৰ গুণ কীৰ্তন হয়। আৰু ভাগৱতত আছে নহয়, ঋষভে 100 পুত্ৰ জন্ম দি ব্ৰহ্মাৱৰ্ত ক্ষেত্ৰলৈ লৈ গৈছে। ইয়াতে কৈছে নহয়, য'ত ব্ৰহ্মাৱৰ্ত জেগা পুণ্যভূমি সৰ্বগুণে নিৰূপম, য'ত কোনো মায়া নাই দণ্ড খেয়াল নাই, য'ত মাত্ৰ প্ৰভু ভগৱন্তৰ বেদময় বাণীহে অকল নিগৰিত হৈ থাকে, সেই স্থানেই পবিত্ৰ স্থান, সেয়াই ব্ৰহ্মাৱৰ্ত। আৰু সেই স্থানত ঋষভে 100 পুত্ৰ লৈ গৈছিলে, লৈ গৈ 100 পুত্ৰক সমানে ধৰ্ম জ্ঞান দিছিলে। তাৰপিছত 100 পুত্ৰ কি কি হ'ল আপোনালোকে জানে নহয়, আমি নকওঁ, ক'ব লাগিব। 9 জন হ'ল প্ৰজাপতি, কবি হবি অন্তৰীষ প্ৰবুদ্ধ পিলপায়ন কৰভাজন আৰিহূত্ৰ চমক, এই 9 জন নৱসিদ্ধ নহয়নে? এজন হ'ল ভৰত, আৰু বাকী 9 জন হ'ল 9খন দেশৰ এই ৰজা। থাকিল কেইজন? 81 জনে কৰ্মকাণ্ড প্ৰৱৰ্তালে। 9 জনহে হ'ল সিদ্ধ, এজন হ'ল ভৰত, যাৰ নামেৰে ভাৰতবৰ্ষ হ'ল। ভাগৱতত আছে নহয় ঋষভ চৰিত্ৰত। 81 জনে কিন্তু কৰ্মকাণ্ড প্ৰৱৰ্তালেগৈ। কৰ্মকাণ্ড প্ৰৱৰ্তাবলৈ তেওঁ পিতৃয়ে ব্ৰহ্মাৱৰ্তত নি ধৰ্ম শিক্ষা দিছিলে নি? নিশ্চয় দিয়া নাই। কিন্তু তাত ঋষভৰ দুখো নাই। এতিয়া তাৰ পৰা আমি কি ল'ম? আমি কাহিনী হিচাপে শুনি গ'লে আমি একো ল'ব নোৱাৰিম। আমি কি ল'ম? আমিও সতী সন্ততি জন্ম দি গৃহ সংসাৰ পাতি গুৰুজনৰ ধৰ্ম আদৰ্শ পৰিয়ালটোত ল'ৰা ছোৱালীকেইটাক দিছোঁ, যিমান পাৰোঁ সিমান এনেকুৱা সভালৈ আনিছোঁ। গৃহত শাস্ত্ৰ পাঠ কৰোঁ, মাজে সময় নাম প্ৰসংগটো কৰোঁৱেই। তাৰপিছত তেওঁলোকক খাওঁতে শুওঁতে উঠোঁতে বহোঁতেও গুৰুজনৰ কথা ভাগৱত ধৰ্ম কথা আলোচনা কৰোঁ। আমি কৰোঁ কিন্তু দেই, আপোনালোকে কৰে নকৰে সেয়া আপোনালোকে জানিব। তাৰমানে আমি গৃহ সন্ন্যাসী, গৃহটো আমি এই চৰ্চাটো থাকে, প্ৰাথমিকত থাকে, আঞ্চলিকত থাকে, জিলাত থাকে, নহয়নে? তাৰপিছতো বোলে আমাৰ 2 জন ল'ৰা এজন বোলে কৰ্মকাণ্ডত গুচি গ'ল। তাত আমি দুখ কৰিব লগা একো নাই। যেনে ঋষভ, তাৰ মানে কিয় গ'ল কৰ্মকাণ্ডত বাৰু? যাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কৃষ্ণৰ কথাত কাণ। সেই জীৱটো আপোনাৰ মোৰ মাধ্যমেৰে প্ৰভু ভগৱন্তই দুনিয়ালৈ পঠাইছে। ইমান শিক্ষা দিলোঁ, শৰণো দিলোঁ, গুৰুজনৰ অনুষ্ঠানত লৈ ফুৰিলোঁ, ভকতৰ মাধ্যমত ভকতৰ দ্বাৰাই ইমান জ্ঞান দিলোঁ, তথাপিও বিয়া বাৰু কৰোৱাৰ পিছত তেওঁ বোলে কৰ্মকাণ্ডত লিপ্ত হ'ল।
তাত আমি দুখ কৰিব লগা নাই। আপোনাৰ মোৰ দায়িত্ব কৰ্তব্যটো ক্ৰুটি কৰা নাই। যদি ক্ৰুটি কৰিছোঁ তেতিয়াহ'লে আপুনি মই অপৰাধী। যদি কৰা নাই তেতিয়াহ'লে জানিব জীৱটো লগত সুকৃতি সৎ বস্তু লৈ অহা নাই। গতিকে তেওঁ য'ৰ জীৱ তলৈ যাবই, সেইটো জানি ল'ব। কিন্তু সেই বুলি আমি এৰি দিব নালাগিব। ঋষভে এৰি দিয়া নাই নহয়। এতিয়া সেইটো যজ্ঞহে ডাঙৰ আচল যজ্ঞ। এইখন যজ্ঞ আচল যজ্ঞ। এদিন কৃষ্ণই অৰ্জুনক কৈছে যে যজ্ঞ বুলি কওঁতে যজ্ঞৰ কথাটো আহিছে। এই যজ্ঞৰ কথাৰ পৰা আমাৰ ওলাব যে যজ্ঞ আৰম্ভ কৰিছে। আৰু ভাগৱতত কৈছে যে ব্ৰহ্মাৱৰ্ত নামে স্থান জগতে বিদিত যজ্ঞময় স্থলসিতু ঈশ্বৰ নিৰ্মিত। যজ্ঞময় স্থল, যজ্ঞ মানে পবিত্ৰ জ্ঞান যজ্ঞ, য'ত ল'ব পাৰোঁ নাম আমি য'ত নাম ল'ব পাৰোঁ সেয়ে আমাৰ পুণ্যস্থান। কেনবা প্ৰভাৱ আছে তোমাৰ নামৰ, হেন শুনি কৃষ্ণদেৱে দিলন্ত উত্তৰ। সংসাৰত নাহি মোৰ নামক উপাম, সমস্তৰ ধৰ্মৰ ৰাজা জানা মোৰ নাম। যাগ যজ্ঞ সৰ্বধৰ্মত উত্তম, তথাপিতো নহি মোৰ নামক সম। সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়, নামৰ সমান সিও লক্ষ্য ভাগো নুয়। গতিকে নাম যিহেতু য'ত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নাম শ্ৰৱণ কীৰ্তন হয়, সেই জেগাৰ সমান বা সেই অনুষ্ঠানটোৰ সমান ৰাজসূয় যজ্ঞ কৰিলেও বোলে সিমান পুণ্য নহয়। গতিকে সেয়াই নাম। সেই নাম বস্তু আপোনাৰ মোৰ সন্তানক দিলোঁ। দিয়াৰ পিছত যদি প্ৰগতি নাথাকি কৰ্মৰ মাৰ্গত যায়, তাত আৰু আমি দুখ কৰিবলগীয়া নাই। এতিয়া আমি তাৰ পিছত চাম দেৱনদী সৰস্বতী আৰু বিষদতী ব্ৰহ্মাৱৰ্ত দেশ বেৰি দুয়ো বহি জান্তি। ব্ৰহ্মাৰো যজ্ঞভূমি সেহি প্ৰত্যক্ষ, থাকন্ত ঈশ্বৰ আৰু দেৱতা যতেক। পূৰ্ব দিশ লাগি দুয়ো নদী বহি যায়, তাতে তপ আচৰণত অনেক মহন্ত। সেহি স্থানে আৰম্ভিলা যজ্ঞ শতক্ৰতু, মহন্ত ঈশ্বৰ হৰি যজিবাহা হেতু। এতিয়া মহন্ত শব্দটো আমি কেইবাবাৰো পাইছোঁ। এতিয়া মহন্তই যজ্ঞ কৰে জানো? নামঘোষাত কৈছে হৰি সেৱা মাত্ৰ কৰে, সমস্ত কামনা পৰি হৰে। বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, হৰি সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাকে মহন্ত জানিবা বুলিবা নিশ্চয়। এতিয়া বেদৰ বাক্য কি? বেদ মানে কি? জ্ঞান। বেদ মানে কি? জনা। যাক জানিলে আৰু জানিবলৈ বাকী নাথাকে। প্ৰভু ভগৱন্ত যি সমস্তই জানে, বেদ ব্যৱহাৰ যিসকলে কৰে। এতিয়া বেদ ব্যৱহাৰ আমি প্ৰকাৰন্তে ইতিমধ্যে কৈ গৈছোঁ। আপুনি আমিও বেদ ব্যৱহাৰ কৰিম বুলিয়ে বেদক জানিবলৈ শৰণ লৈছোঁ, কিন্তু নেজানো। সেইকাৰণে দুদিনীয়া বিয়া পাতোঁ। নেজানো সেইকাৰণে আমি আইবিলাকে এই নাতিকেইটাই খাই ভাল পায়, ল'ৰাটোৱে খাই ভাল পায়, সেই জোল অকণ আমি বনাওঁ। বেদ মানে জনা, বেদ মানে জ্ঞান। এতিয়া জ্ঞানটো আমি লোৱা নাই, পোৱা নাই, পাবও নিবিচাৰোঁ। এতিয়া যি কৈছে বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। এতিয়া বেদে কি কৈছে? যত জীৱ জংগম কীট পতংগ অগণগ জগতেৰি কায়া। সমস্ত জীৱন ময়েই আছোঁ, অগণন জগতখনেই মই। তুমি কাক হত্যা কৰিবা, কাক বধ কৰিবা, কাক খুৱাবা, কাক খাবা, এই কথাটো আমি জানিব লাগিব। যত দেখা ভূত পানী সবে বিষ্ণু হেন মানি, হিংসাৰী কৰা উপকাৰ বুলি কৈছে। বেদে সেয়েহে কৈছে শাস্ত্ৰই। ভগৱন্তৰ মুখৰ বাণীয়ে বেদ। ভগৱন্তৰ মুখৰ বাণীয়ে যিহেতু বেদ, ভগৱন্তই যিহেতু কৈছে যত দেখা ভূত পানী সবে বিষ্ণু হেন মানি, হিংসা ত্যাগ কৰি উপকাৰ কৰিবা, শ্ৰৱণ কীৰ্তন কৰিবা, তেতিয়া নিস্তাৰ কৰিব পাৰিবা।
এইবিলাক বেদৰ বাণী আমি যদি মান্যতা দি নিদিওঁ, নলওঁ, তেতিয়াহ'লে মহন্ত কেনেকৈ হ'ম? সেইটোৱে কথা। হৰি পদ মাত্ৰ সেৱা কৰে, হৰি পদ মাত্ৰ সেৱা কৰে মহন্তজনে। এতিয়া পদে কেইবাবাৰো মহন্ত, মহন্তইহে যজ্ঞ কৰে। নাম যজ্ঞ, জ্ঞান যজ্ঞ, আটাইতকৈ ডাঙৰ যজ্ঞটো হৈছে নাম যজ্ঞ, জ্ঞান যজ্ঞ। সেইটোৱে হৰি পদ মাত্ৰ সেৱা কৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, সমস্ত কামনা পৰিহৰে। হৰি পদ সেৱা মনে কৰে অনুভৱ সৰ্বক্ষণে। হৰিৰ চৰণত সেৱা কৰা সময়কণ, ভাগৱত শুনা সময়কণ কিমান ভাল লাগে, সেই অনুভৱটো মনত যেন সদায় প্ৰৱৰ্তি থাকে। সেইজনহে মহন্ত বুলি নামঘোষাই কৈ দিছে সেইখিনি। গতিকে এয়া বাৰে বাৰে কৈছে মহন্ত, মহন্তই যজ্ঞ কৰে। মহন্ত ঈশ্বৰ হৰি জানিবাহা হেতু, সেই সময়ত যজ্ঞ কৰন্তে আশ্ৰয়। ইন্দ্ৰৰ মনত মহাশংকা জন্মিলন্ত, মূৰ ইন্দ্ৰপদ কাহি জানো পিঠুলন্ত। এহি ভয়ে সুৰপতি মনত গুণন্ত। এতিয়া যিজন ইন্দ্ৰৰ এটাই ভয়, কোনোবাই ভাল যজ্ঞ কৰিলে, কোনোবাই যদি ধ্যান কৰে, কোনোবাই যদি একনিষ্ঠভাৱে ঘণ্টা ঘণ্টা নাম লয়, তেওঁ ভাবে এওঁ সাধনা লব্ধ হৈ মোৰ ইন্দ্ৰপদটোৱে কাঢ়ি ল'ব নেকি, তেওঁ ভয় হয়। তেনেকুৱা ইন্দ্ৰ আমাৰ মাজত ঢেৰ আছে। ইন্দ্ৰিয় দমন কৰিব নোৱাৰা খকুৱা, লোভিয়া, দন্দুৱা, দণ্ড খেয়াল ভাল পায়, যেন আপোনাৰ কুশল চোৱা যেন তেনেমতে। আমি চব বাদ দি যেনে তেনে আমি মাত্ৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি কৈছোৱে যে আমাৰ ভকতি কৰিবলৈ হ'লে বহুত কিবা আমি ত্যাগ কৰিব লাগে। শৰণ ভজন ল'লোঁ হয়, একো নেবাচোঁ, চব খাওঁ। ভজন ল'লোঁ হয়, সামান্য কথাতে আইগৰাকীক হিতাই মৰিয়াওঁ, ৰকচি বকচি গালি পাৰোঁ। ভজন থাকিব নেকি? ঈশ্বৰক ভজা বাপ এগৰাকীয়ে আইগৰাকীক কি বুলি ভাবিব লাগিব? সমস্ত মায়া ত্যাগ হ'ব লাগিব। ঈশ্বৰক ভজিছে আৰু কাক ভজে? কথাটো বুজি পাব লাগিব আমি। ভজন লৈ যদি বাপগৰাকী মায়া মোহত বন্দী হওঁ, বাপে ইমান সময় হ'ল অমুকত গ'ল, কিয় এতিয়ালৈকে আহি পোৱা নাই? অমুকী আই ঘৰত সোমাইছে নেকি? হয় নাই? ভজন ল'লে কি হ'ব? যদি বাপজনকে ভজি থাকোঁ, মায়া দেখি থাকোঁ। গতিকে সেইবোৰ ইন্দ্ৰ, দশ ইন্দ্ৰিয়, কাম, ক্ৰোধ, লোভ, মোহ, অমুকী আয়ে বৰ আগবাঢ়িছে দেই, ইমান আগবাঢ়িব দিব নোৱাৰি। কিবা এটা ছিদ্ৰ উলিয়াই তেওঁক ঠেকেচা মাৰি অকণমান ছাইড কৰি থৈ দিব লাগিব। নহ'লে সদায় নাম প্ৰসংগ বৰুৱানী আয়ে কৰিব, শইকীয়ানী আয়ে কৰিব, কাৰণ জানিলে হ'ব নি? আমিও গাব লাগে নহয়। সেইকাৰণে কিবা এটা কৌশল কৰি শইকীয়ানীক কিবা এটা ছিদ্ৰ ধৰি ছাইড কৰি থৈ দিয়া জানো ইন্দ্ৰই। সেই ইন্দ্ৰ এই ইন্দ্ৰিয় সমান। বৰুৱানী, শইকীয়ানী, কলিতানী, গগৈয়নী যোনে নাম নেগাওক, তেওঁ কাষত বহি আমি সমস্তই যেতিয়া নাম গাম, সেই নাম শুনিবলৈ ঈশ্বৰে বৈকুণ্ঠ এৰি আহিব। নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নেথাকো ৰৈ, যোগীও হিয়া এৰি সমুদায়, থাকো ভকতৰ কীৰ্তনক চাই। গগৈয়নীয়ে গাইছে মই নেযাওঁ, ঈশ্বৰে কোৱা নাই। শইকীয়া বাপে গাইছে নেযাওঁ, কোৱা নাই, নহয়নে? কিন্তু গগৈয়নীক, বৰুৱানীক আগবাঢ়ি যাব নিদিয়াকৈ ঠেকেচা মাৰি থৈ দিয়াজনহে দৈত্য ইন্দ্ৰ। সেই ইন্দ্ৰ আমি হ'ব নালাগে। শত্ৰু মিত্ৰ সমান, মহাশত্ৰু huৱে যদি গৃহত অতিথি, দেৱহেন মানি তাক কৰিবে ভকতি। শত্ৰু মৃত্যু কৰিও সম, এহিহে কৃষ্ণৰ ভকতি উত্তম। আমি কৈছোঁ নহয়, আমাৰ লক্ষ্য উদ্দেশ্য মাত্ৰ ভকতি।
আপোন পৰ কুচুত কপত আমাৰ লক্ষ্য হ'ব নালাগে। আছে যদি নেপায়ো এইবিলাক কিমান চিন্তা কৰ, নিজকে ক'ব লাগে। গুৰুজনে কৈছে চাৰিও বেদৰ সাৰ কি কহিবো আৰ নামৰ প্ৰতাপ, একজনে নামলয় শুনে মানে সবতৰয়, হৰয় কৌটি জনমৰ পাপ। এজনে নাম ল'লেই হ'ল, নামৰ দখল থাকিব লাগিব। কিন্তু এভাগ কীৰ্তন গাওঁতে তাত কিমান অলংকাৰ আছে আপুনি প্ৰসংগ কৰে, হয় শিকিছেনে ক'ৰবাত? জানেনে নিশি বোলা বস্তুভাগ ক'ত লগায়, নিশি কেনেকৈ লগায়, নিশিৰ পৰা কেনেকৈ সুন্দৰকৈ নামি আহি মধ্যলয়লৈ বাগৰ মাৰি দিয়ে, মধ্যলয়ত কীৰ্তনভাগ গৈ 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 আকৌ কেনেকৈ সুৰ ভাঙনিলৈ বাগৰ মাৰি দিয়ে, সুৰ ভাঙনি অংশটো গাই 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 আকৌ কেনেকৈ দ্ৰুত মধ্যত বাগৰ মাৰি দিয়ে, জানেনে? শিকিছেনে? আপুনি যে নামৰ আসনখন বৰুৱানী, শইকীয়ানী, কলিতানী, গগৈনীক দিবলৈ বেয়া পায়, গগৈ বাপক, শইকীয়া বাপক দিবলৈ বেয়া পায়, নিজে থপথপাই থাকোঁ, শিকিছোঁনে? বৰগীত উপাসনাৰ গীত কৰি দিছে, প্ৰসংগৰ আৰম্ভণিতে ৰাগ, ৰাগ আমি শিকিছোঁনে? কোন সময়ত কি ৰাগ গাব লাগে দুজনা গুৰুৱে নিৰ্ধাৰিত কৰি থৈ গৈছে। পুৱা 10টাৰ পৰা 11টা 12টালৈকে কি ৰাগ জানোনে? নেজানো, কিন্তু আসনখন এৰি নিদিওঁ, প্ৰকাণ্ড ইন্দ্ৰময়, নহয়নে? শিকা নাই, নেজানো, অমুকিক কিন্তু নিদিওঁ, পেটকুলি মই, হয় নহয়? সেইটো আমি হ'ব নালাগে। শত্ৰু মিত্ৰ আমি ভাগৱত শুনিলে, শৰণ ভজন ল'লে কি হ'ব? আমালৈ এটা লেখা আহিছে যে ভজনীয়া হৈ কুপ্ৰবৃত্তিবিলাক পুহি থাকিলে কি হ'ব? নামঘৰলৈ আহি সকলো ভকত মূৰ্তি বুলি যদি চাব নোৱাৰোঁ, সেইটো ইন্দ্ৰই যেনেকৈ এয়া পৃথুৱে যজ্ঞ কৰিব লৈছে, ইন্দ্ৰ শংকিত হৈছে। ই যজ্ঞখন কিয় কৰে? ই যজ্ঞ কৰি সমাপন কৰি মোৰ ইন্দ্ৰপদটো কাঢ়ি ল'ব নেকি? সেই ইন্দ্ৰ আমি এতিয়া ক'ত আছে নাজানো, সেই পৃথুও নাই। এতিয়া আমাৰ মাজৰ পৃথু, আমাৰ মাজৰ ইন্দ্ৰবিলাক আমি কেনেকৈ মৰ্দন কৰিব পাৰোঁ, নহয়নে? বেয়া নাপাব দেই, আমাৰ ভুল হ'লে আপোনালোকে ক্ষমা কৰিব কৃষ্ণ। গতিকে এই যজ্ঞলৈ এনেকৈ গন্ধৰ্বসকল আহিছে, সুনন্দ নন্দকে আদি কৰি বৈকুণ্ঠৰ পাৰিষদ আহিছে, সনক সনন্দ চাৰি সিদ্ধ আহিছে, নাৰদ আহিছে, দিব্য বীণাবাই, আৰু পৃথু কোন? ভগৱানৰ এটা অংশ অৱতাৰ, পৃথু ৰূপটো। গতিকে ভগৱন্তই যিখন পৃথিৱী দোহন কৰি আমাৰ স্বৰ্গ মৰ্ত্য পাতালে 3 লোক পৰ্যন্ত এটা সুন্দৰ সুস্থিৰ এটা বাতাবৰণ সৃষ্টি কৰি জীৱকুলক থাকিবলৈ উপযোগী কৰিছে, তাতে আকৌ এয়া শতকৰ্তুৰ যজ্ঞ আৰম্ভ কৰিছে। আৰু এই যজ্ঞৰ আনন্দ সকলোৱে উপভোগ কৰিবলৈ, অংশীদাৰ হ'বলৈ আগমন হৈছে। আৰু তাকে কৈছে যে সৰস্বতী, গংগা আদি দেৱনদীবিলাকেও একদম খুব সুন্দৰকৈ তেওঁলোকে আহিছে। আৰু সমুদ্ৰটো কিমান মণি মুকুতা যিমান যি লাগে তেতিয়া দিনত দেৱনদীবিলাকে দিছে, সাগৰে দিছে, সুৰাসুৰ নাগবিলাক আহিছে। এতিয়া আমিও ইয়াত শিশু, যুৱ, আই সমস্তই আহিছোঁ হয়। আহি যদি আমি মোবাইলটো টিপি টিপি বহি আছোঁ, ইয়াৰ পৰা লৈ যাবলৈ একো নাপাম। আমি ভকত মূৰ্তিৰ দৰ্শন হ'লেও আমাৰ বহুত পুণ্য হয়। ভকতৰ মাজত বহি থাকি ইফালে সিফালে চাই যদি কটকৈ আমি কথা কৈ আছোঁ, তেতিয়াহ'লে আমাৰ একো সাৰ্থক নহ'ব। ভাগৱত মূৰ্তি দৰ্শন হৈ আছে, সাক্ষাৎ গুৰু মূৰ্তি, গুৰু আসন, ভকত মূৰ্তি, ভকতত ভকতি দানে কৰে গুৰু, দায়া তনয় অধিক, গুৰুজনে লিখিছে। মহাপুৰুষ কৃপালু গুৰুজনে গুৰু ভতিমাত কৈছে যে ভকতত ভকতি আৰু দান বৰঙণি, এই ব্ৰহ্মপুত্ৰ এই নাম যজ্ঞলৈ, শ্ৰৱণ কীৰ্তন অনুষ্ঠানলৈ আপোনালোকে যি দান বৰঙণি দিছে আপোনালোকৰ হাতেৰে, এইটোৱে মহাপুণ্য। গতিকে ভকতত ভকতি থাকিব লাগিব,
ভকতৰ অনুষ্ঠান লৈ অকণমান দান বৰঙণি আগবঢ়ালে ভগৱন্তৰ আমাৰ প্ৰতি প্ৰীতি হয়, দয়া হয়। গতিকে আমি ভকতীয়া অনুষ্ঠানত আহিলে আমি এই কীৰ্তন বা শাস্ত্ৰৰ কথা অকণমান শুনি গ'লে কি উপকাৰ হয় শাস্ত্ৰতে আছে। আৰু যদি নুশুনো, বেদৰ ৰহস্য হৰিৰ কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি কৰে তাকে উগ্ৰ শাস্তি। এতিয়া যমদূতৰ হাতত উগ্ৰ শাস্তি খামনে হৰি কথা ভালকৈ শুনিম, নহয়নে? আৰু বেদৰ ৰহস্য হৰিৰ কীৰ্তন নুশুনিলে সাৱধানে অন্তকালে নিয়া যমৰ দূতে বাহাৱে তাহাৰৰ কাণে তপত সলা, এনেকৈ নামঘোষা জোকা আছে। গতিকে তপত সলাই খোচা খাম নে হৰি কীৰ্তন ভালকৈ শ্ৰৱণ কীৰ্তন কৰিম? এই কথাবিলাক আমি নামঘোষা পঢ়িব লাগে, জানিব লাগে, তেতিয়া আমি এই কথাবোৰ জানিম। গতিকে এতিয়া ব্ৰহ্মাৰ নন্দন দেৱ ঋষিসকল আহিছে, যিটো যজ্ঞে ধেনুৰূপা দেৱী সাক্ষাৎ বসুমতী আহিছে, যত হৰি দ্ৰব্য মানে আনন্দে দিলন্ত আৰু ভগৱন্ত একদম সকলোকে এই দিব্য যত হৰিৰ দ্ৰব্য মানে আনন্দে দিলন্তী আনো নানা শতকতো যজ্ঞৰ সম্ভাৰ। প্ৰভু ভগৱন্তৰ কৃপাই এই যজ্ঞ সমাপন কৰিবলৈ যিমান দ্ৰব্য যিমান লাগে সকলোকে আনিবলৈ ভগৱন্তই কৃপা কৰিছে। তেওঁলোকে বিলাকে লৈ আহিছে। আমি সমস্তয়ো কাক কি দিব পাৰিমনো? কি আছেনো আমাৰ? একোতো নাই। প্ৰহ্লাদ চৰিত্ৰ কীৰ্তন ভাগত আছে। সেই কীৰ্তনবিলাক আপোনালোকে গায় নে নাগায়? নিজক আত্মনিবেদন ভগৱন্তৰ চৰণত কৰিব লাগিব। দুৰাচাৰ মন মোৰ ৰাম হৰি বোলা, ৰাম হৰি বোলা মন ৰাম হৰি বোলা। আপুনি মই ভগৱন্তৰ চৰণত কাকুতি মিনতি কৰিছোঁ। দুৰাচাৰ মন ৰাম হৰি বোল, ৰাম হৰি বোল, ৰাম হৰি বোল। মনটোৱে ক'ব নোখোজে, খোজে জানো? গতিকে মনটোক বাৰে বাৰে ভগৱন্তৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিছোঁ, কীৰ্তন ভাগ গাইছোঁ। দুৰাচাৰ মন মোৰ ৰাম হৰি বোল মন, ৰাম হৰি বোল, ৰাম হৰি বোল মন, ৰাম হৰি বোল। পদে কি কৈছে? কৃষ্ণৰ ভকত সংগ লৈবে প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবে ভাল মত। যতেক সু কীৰ্তি মানে কৃষ্ণ লয়া উপদেশ মাধৱক ভজিবা, যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। সুকীৰ্তি কাৰোবাৰ ল'ৰা ছোৱালী চাকৰি হৈছে, মই যদি কওঁ মোৰ জহতে হ'ল, ধেমালি কষ্ট কৰিছোঁ নেকি? তাৰমানে মোৰ কাৰণেহে হ'ল, প্ৰভু ভগৱন্তৰ কৃপাই হ'ল। সেই সুকীৰ্তিটো ভগৱন্তৰ ওচৰত দিব পাৰিব লাগিব। ইয়াতো কৈছে যে হৰিৰ কৃপাই সমস্ত আহিছে, সমস্তই দ্ৰব্য সম্ভাৰ যজ্ঞলৈ লৈ আহিছে। আমিও প্ৰভু ভগৱন্তই দিয়া সেই কৃপাখিনি আমি কিবা অৰ্জন কৰিছোঁ, উপাৰ্জন কৰিছোঁ। সেই উপাৰ্জনৰ কিয়দাংশ ভকতৰ অনুষ্ঠানলৈ আগবঢ়াইছোঁ। মোৰ বুলিবলৈ একো নাই। আমি নিজৰ দেহটো ইয়াতে চিত খুৱাই থৈ যাম, নহয়নে? মই আপুনি থাকিবলৈ এইবাৰ জীৱশ্ৰেষ্ঠ মনুষ্য জন্মটো, গতিকে দেহটো আমি পেলাই থৈ যাম। গতিকে বাকী ধন জন ঘৰ বাৰী ল'ৰা ছোৱালী এইবিলাকতো দূৰৰে কথা। সেইকাৰণে যতেক সুকীৰ্তি মানে কৃষ্ণতে অৰ্পিবা। যি দিছা, যি হৈছে, যি নহৈছে সমস্ত তোমাৰ কৃপা বুলি আমি শান্তি উপলব্ধি কৰিব লাগিব। আৰু নিপতিৰ মন পুৰিলন্ত পাৰ, বহিলন্ত ৰত্নময় নদী অসংখ্যাত, যাৰ যিবা লাগে খুজি পায় তাত। দেৱ নদীবিলাকে যত দ্ৰব্য বস্তু লাগে তেতিয়া দিনত নদীও
সমস্ত দিব পাৰিছে। ঘৃত মধু দধি দুগ্ধ পৃষ্ঠক পায়স চিনি চূড়া অন্ন ঘূৰ নানা সৰ ৰস সমস্তবিলাক নদীবিলাকে দিছে। বহিলন্ত নদী অসংখ্য দ্ৰব্যচয় অসংখ্য দ্ৰব্য ভাৰ লৈ নদীবিলাকে অবিৰত বৈ আছে। সুৰাসুৰ লোকে দেখি মনত বিস্ময় দত বৃক্ষগণ মহা মহা ভয়ংকৰ মধুময় ফলচয় দিলন্ত বিস্তাৰ। যেতিয়া পৃথিৱীখন সুন্দৰকৈ বাসস্থানৰ উপযোগী কৰি পৃথু ৰজাই সৰ্বাংগ সুন্দৰকৈ সজাই পেলালে, তাত থকা সমস্ত গছ বিৰিখ নদ নদী সমস্ত এতিয়া সুজলা সুফলা সকলো একদম নিজৰ দ্ৰব্য সম্ভাৰ লৈ একেবাৰে আনন্দত ব্যাকুল। যাক যি লাগে গছেও দিব পৰা হৈছে। গছেও কৈছে কিমান সুমিষ্ট মিঠা মিঠা ফল লাগে মোৰ পৰা নিয়া। গছে দিছে, নদীয়ে নিছে, সেই যজ্ঞলৈ সহায় কৰিছে। তাৰপিছত কৈছে নানা ৰত্ন হ'ব সাগৰ সমুদ্ৰে দিলন্ত চতুৰ্বিধ অন্ন গিৰি হবে আনিলন্ত। সাগৰে কৈছে কিমান মণিৰত্ন লাগে মোৰ বুকুৰ পৰা নিয়া। সাগৰে দিছে আৰু চতুৰ্বিধ অন্ন। এতিয়া অন্ন কোনে দিব? গিৰিয়ে পাহাৰে এতিয়া আমাক অন্ন দিব। কেনেকুৱা অন্ন দিয়ে, আমি কেনেকুৱা অন্ন খাব লাগে এতিয়া ওলাব। চতুৰ্বিধ অন্ন গিৰি হবে দিলন্ত শৈব্য চৈব্য লেহ পেয় এহি চাৰি অন্ন চাৰি প্ৰকাৰৰ জীৱৰ কাৰণে সেয়া অন্ন সৃষ্টি কৰিছে। আমি চোবাই খাওঁ। গৰু ছাগলী মহ এওঁলোকেও চোবাই খায়, হয় নহয়? তেওঁলোকৰ দুটা পাকস্থলী, এটা পাকস্থলীত ঘাঁহবিলাক ছিঙি ছিঙি থোপাই থৈ জিৰণি সময়ত তেওঁলোকে পাগলি পাগলি চোবাই খায়। আৰু আমি মানুহেও ৩২টা দাঁত দিছে, সৰিছে এইটো বেলেগ কথা ন, কিন্তু আমি চোবাই চোবাই খাওঁ, হয় নহয়? চেলেকি খায় মেকুৰী সিংহ বাঘ এনেকুৱা জীৱবিলাকে, হয় নহয়? গতিকে পি খোৱা চেলেকি খোৱা চোবাই খোৱা এই চাৰিবিধ অন্ন আমাৰ গিৰিয়ে দিছে, পাহাৰে দিছে। তাৰপিছত যাৰ ভোজন সৰ্বজন সুশোভন। আৰু যিটো খাদ্য যাৰ জীৱ অনুসৰি যাৰ যিটো উপভোগ্য সেইটো ভোজন কৰিবলৈ দিছে। এতিয়া আমি জোৰ জবস্তি কৰোঁ। বাঘ এটাই 10 দিন লঘোণে থাকিলেও ভাত একাহি নাখায়, ঘাঁহ একোচা দিলে নাখায়, হয় নহয় বাৰু বাপ? কথাটো চিন্তা কৰিবলগীয়া। নাখায়, কিন্তু আমি খাওঁ। আমি সৰ্বভোজী ন, আমি সকলো খাওঁ, হয় নহয় বাৰু? সেইটোতো আমি বেয়া পাব লগা কথা নহয়। এতিয়া আমি শৰণ ভজন লৈও এৰিব পৰা নাই। আৰু যদি কাৰোবাক কৈছোঁ অমুকিয়ে নহয় বহুত বেছি কৰে, হয় নহয়? আমিহে বেয়া হওঁ। গতিকে যাৰ যি খাদ্য তেনেকৈ সমস্ত জীৱই খাই আছে। আমি যিমান খালেও আমাৰ হুতাহ নপলায়। আজি হাঁহটো বলি দিয়ে দেৱী পূজাত, কেলে দিয়ে? ছাগলীটো বলি দিছে, কেলে দিয়ে? দিব লাগে কিবা এটা, কৰিলে কিবা এটা। হাঁহটো বলি দিছে। হাঁহৰ নিচিনা ৰাক্ষস এটা প্ৰাণী নাই। আমি পুহিছিলোঁ নহয়, হাঁহৰ পেট ভৰি গলটো ভৰি ইমানটোমান হয়। আমি একদম দেখিছোঁ, আপোনালোকে প্ৰমাণ চাব। গলটোত খাই সি গলটো এখিনিলৈকে খাদ্যই বাজি গলটোকে শকত হৈ যায়। তথাপিও ধানৰ মৰণাটোৰ ওপৰত সি যেনে তেনে হ'লেও খুটি কেইটামান ধান এনেকে গিলিব বিচাৰে, গিলিব নোৱাৰি তাতে ধাঁচকৈ লুটি খাই পৰে। বহুত সময় পৰি থাকে, খাদ্য ভৰত সি তাতে পৰি থাকি আকৌ ধমকৈ উঠি আকৌ কেইখুটমান মাৰি পাৰে সি গিলিব চেষ্টা কৰে। ইমান ৰাক্ষস নহয়নে? সেই ৰাক্ষস স্বভাৱটো আমি বলি দিব লাগে। কিন্তু আমাৰ গোটেই হাঁহটোকে বলি দিয়ে, তলডোখৰ আনি খায়, হয় নহয়? তাৰপিছতে জীৱৰ চাৰিঠেঙীয়া জীৱৰ ভিতৰত ছাগলীৰ নিচিনা
ইমান অসৎ চৰিতাৰ্থ কৰিব পৰা কোনো জীৱ নাই। ছাগলী পোৱালি এটা 2 মাহ হ'ল বা নহ'ল, তেওঁ নিজৰ মাককে কামনাৰ বলি কৰিব বিচাৰে কৰে। ইমান ছাগলী জাতিটো, ছাগলী পুৰুষ পোৱালিটো, মতা পোৱালিটো ইমান তেওঁ কাম শক্তি, তেওঁ নিজৰ মাককে, সকলো জীৱই যায় মাক বুলি তেওঁলোকে চিনি নাপায়, কাৰণ জীৱৰ জ্ঞান নাই, হয় নাই? কিন্তু ইমান অতি ছাগলী, সেই ছাগলীৰ যিটো কাম শক্তি, যিটো অসৎ ইমান দ্ৰুত, মানে সেই প্ৰবৃত্তিটো তোমালোকে বলি দিয়া, জ্ঞানটো ল'ব দিছে। আমাৰ গোটেই ছাগলীটো বলি দি মাথাটো দেৱীয়ে খাবি, ইডোখৰ আমি খাওঁ, হয় নহয়? এইটোৱে আমাৰ ব্যৱস্থাটো। কিন্তু আমাৰ তাৰ সেইবোৰ প্ৰতীকী ৰূপ, তাৰ যিবোৰ চৰিত্ৰ গুণবিলাক ইমান বেয়া, সেইবিলাক আমি বলি দিব লাগে। সেইটো গতিকে সেইবিলাক বলি নিদি আমি যেনেকে তেনেকে খাদ্য গ্ৰহণ কৰি আমাৰ জীৱ হিচাপে খাদ্যৰ যি বিধান দিছে সেইটো সমস্ত জীৱই মানি চলিছে, মাত্ৰ মনুষ্য জাতিটো আমি মানি নলওঁ। কিন্তু আমি জ্ঞান পোৱাৰ পিছত মানি ল'ব লাগে বুলি আমি ভাবিছোঁ।